প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট যিসকলৰ যদি আপোনালোকৰ হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰৰ আপোনালোকৰ একাউণ্টত এতিয়া চৰকাৰী ঘৰৰ আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ নহ'লে কিন্তু আজি চৰকাৰী ঘৰৰ এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন চৰকাৰী ঘৰৰ আজি আপোনালোকৰ এখন ভেৰিফাই লিষ্ট আহি গৈছে যিসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই তেনেহ'লে কিন্তু অহাকালি বহুতো মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল যদি অহাকালি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই তেনেহ'লে কিন্তু আজি এটা চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্ট আহি গৈছে যিসকলৰ লিষ্টত নাম আহিছে সেইসকলে কিন্তু চৰকাৰী ঘৰ লাভ কৰিব আৰু যদি ইয়াত লিখা থাকে ৰিজেক্টেড তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আৰু ডকুমেণ্ট জমা চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব আৰু ইয়াত যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে তেনেহ'লে কিন্তু আপোনালোকে ইয়াৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব মই আছে এইটো ভিডিঅ'ত আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ চাই লওক কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব চাই লওক এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব PMAYC.nic.in মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ আপোনালোকে PMAYC লিখি সাৰ্চ আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসৰ এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব ডাইৰেক্ট ক্লিক কৰি ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসত এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব তাৰ পিছত এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে অলপমান তলত আহি যাব তলত অহাৰ পিছত ইয়াত চাব ইয়াত 1 নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট ইয়াত যিটো 3 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰজেন এণ্ড ভেৰিফাই এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব নতুন পেজ কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ 3 নম্বৰত চাব দিয়া থাকিব অল ষ্টেট কৰা আছে ইয়াত আপোনালোকে 3 নম্বৰত দিয়া থাকিব অল ষ্টেট এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম এতিয়া আপোনালোকে ইয়াত চাইলে ইয়াত আপোনালোকৰ ষ্টেট নাম তাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত চিলেক্টত ক্লিক কৰিব ইয়াত আহি যাব আপোনালোকৰ লৈ ল'ব ডিস্ট্ৰিক্টৰ নাম পিছত আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিস্ট্ৰিক্টৰ নাম কোনটো হয় ডিস্ট্ৰিক্টৰ নাম ইয়াত আপোনালোকে ডিস্ট্ৰিক্টৰ নাম ল'ব চিলেক্ট কৰি আপোনালোকৰ লৈ ল'ব ডিস্ট্ৰিক্টৰ নাম কোনটো হয় এতিয়া আপোনালোকে ইয়াত চালে ইয়াত আপোনালোকৰ ডিস্ট্ৰিক্টৰ নাম এতিয়া আপোনালোকে আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব তাৰ পিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম এতিয়া আপোনাৰ ডিস্ট্ৰিক্টৰ যিমান কেইটা ব্লকৰ নাম আছে ইয়াত আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ব্লকৰ নাম কোনটো হয় ইয়াত যিটো আপোনালোকৰ ব্লকৰ নাম এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব তাৰপিছত চিলেক্টত ক্লিক কৰিব ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম চিলেক্ট কৰি লৈ ল'ব আপোনালোকে ইয়াত আপোনালোকৰ যিটো ফুল এড্ৰেছটো আছে ইয়াত চিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকৰ ওচৰত আহি যাব কেপচা এতিয়া আপোনালোকৰ যিটো কেপচা আহিছে মানে যি নম্বৰ হয় এতিয়া আপোনালোকৰ নম্বৰটো সেইটো ঘৰত বহাই দিব এতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমিটাৰৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ ইয়াত এখন ভেৰিফাই লিষ্ট ইয়াত আহি যাব আপোনালোকৰ ফুল নেমটো আহি যাব ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেচন আইডি নম্বৰ আহি যাব তাৰপিছত ইয়াত বেনিফিচিয়াৰী নাম আহি যাব তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ এতিয়া আপোনালোকে ফাৰ্ষ্ট যিটো বেংকৰ একাউণ্ট কৰি জমা কৰিছিল আপোনালোকৰ নামটো আহি যাব আৰু এইফালে চাব দিয়া থাকিব আপোনালোকৰ যিটো বেংকৰ একাউণ্ট ইয়াত চাব দিয়া আছে ইয়াত বেংকৰ নামটো আহি আছে অহা নাই আৰু ইয়াত যদি
ষ্টেটাছ ভেৰিফাই থাকে তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী কাৰণে কিন্তু ফাৰ্ষ্ট কিস্তি সোমাই গৈছে এইবাৰ কিন্তু জিঅ'তে হোৱা লিষ্টৰ বহুতো মানুহৰ একাউণ্টত এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই যিসকলৰ একাউণ্টত এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই সেইসকলে আগে চৰকাৰী ঘৰৰ এইটো লিষ্ট চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ নামটো ইয়াত আহিছে নে ভেৰিফাই যদি আপোনালোকৰ নামটো ভেৰিফাই আছে তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা নামটো সোমাই গৈছে আৰু যদি ইয়াত লিখা থাকে ৰিজেক্টেড তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে এতিয়া আপোনালোকে আৰু লিখা থাকে ৰিজেক্টেড আপোনালোকে কিন্তু ইয়াত ডকুমেণ্টটো কিহৰ কাৰণে আপোনালোকৰ নামটো কিহৰ কাৰণে আপোনালোকৰ নাম ইয়াত কিন্তু ৰিজেক্ট হৈছে ইয়াত কিন্তু ইয়াত আপোনালোকে ৰিজেক্টটো এবাৰ দিয়া আছে সেই কাৰণে এইবাৰ যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে আপোনালোকে আপোনাৰ পত্ৰ যায় কিন্তু যোগাযোগ কৰিব লাগিব নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব সেই কাৰণে যদি আপোনালোকৰ জিঅ'তে সম্পূৰ্ণ হৈ গৈছে আপোনালোকৰ একাউণ্টত এতিয়া চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ সেইটো লিষ্ট চেক কৰিব আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু লিষ্টত নাম আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্টেড তেনেহ'লে কিন্তু আপোনালোকে সেইকাৰণে কিন্তু যাই অতি সোনকালে যোগাযোগ কৰিব লাগিব নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব সেইকাৰণে জিঅ'তে পোৱা পইচা নোপোৱা আজিকে লিষ্টটো আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই যদি আপোনালোকৰ নামটো ভেৰিফাই আছে আৰু ইয়াত লিখা থাকে আপোনালোকে ৰিজেক্টেড তেনেহ'লে কিন্তু আপোনালোকে এতিয়া আপোনাৰ নিজৰ ডকুমেণ্টৰ পৰা জমা কৰিব লাগে।